হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ কিছুমান টেকনিকেল ভিডিঅ'ছ আপলোড কৰিম বুলি, হৈ উঠা নাছিল। চ' ভাবিলোঁ নাই, আজিৰ পৰা ষ্টাৰ্ট কৰিম, যেন আমাৰ অসমৰ কিছুমান ষ্টুডেণ্টে এইখিনিৰ পৰা উপকৃত হয় আৰু শিকিব পাৰে। কিবা যদি কুৱেশ্যন থাকে তোমালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা, ঠিক আছে। মই চেষ্টা কৰিম কভাৰ কৰিবৰ কাৰণে। মই ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ ডেটাবেছৰ পৰা। ডেটাবেছ কি বস্তু বা এনেকৈ চাওঁ, যদি প্ৰথম ভিডিঅ'টোত ভাল সঁহাৰি পাওঁ ভিডিঅ'বিলাক বনাই যাব চেষ্টা কৰিম। অলপমান ডিছকাশ্যন কৰিম ডেটাবেছটো কি বস্তু। বহুতে চাগে জানে আৰু বহুত নাজানে। চ' বেক টু বেচিক। ডেটাবেছ মানে কি, হোৱাট ইজ ডেটাবেছ, ৰাইট? কিয় ইউজ কৰোঁ আমি, কিয় লাগে? অ'কে, চ' ডেটাবেছ হ'ল যিবিলাকে ডেটা ষ্ট'ৰ কৰি ৰাখে। ফৰ এক্সাম্পল যদি মই দিব যাওঁ, একদম ইজি হ'ল ফেচবুক চবেই ইউজ কৰে। ফেচবুকৰ যোনটো ফ্ৰণ্ট পেজ, ঠিক আছে, তাতে তোমালোকে আপলোড কৰা, ফটো আপলোড কৰা, পিক বা ষ্টেটাছ আপডেট কৰা, হয় নে নহয়? বা কেতিয়াবা যদি কাৰোবাৰ ওপৰত খং উঠিল ধৰা, হয় নে নহয়, কোনোবা ফ্ৰেণ্ডৰ ওপৰত ক'ব নোৱাৰা ডাইৰেক্ট ফোন কৰি, ফেচবুকতে আপডেট দি দিলা, ষ্টেটাছ, হয় নে নহয়, ইনডাইৰেক্টলি। চ' এই বস্তুবিলাক যে আপলোড কৰি আছা, এইবিলাক তোমালোকে 2-3 বছৰ পিছতো যদি ডিলিট নকৰা, দেখা পাবা নিজৰ প্ৰফাইলত গৈ, হয় নে নহয়? কেনেকৈ থাকে এইবিলাক বস্তু তাতে। কেতিয়াবা ভাবি চাইছানে যে ফেচবুকত বা তোমাৰ ইনষ্টাগ্ৰামত ভিডিঅ'বিলাক বা পষ্টবিলাক কেনেকৈ থাকে ইমান বছৰলৈকে? এইবিলাক একচুৱেলি বেকএণ্ড মানে যেনেকৈ এই ষ্ট'ৰখনৰ বেকএণ্ডত পিছফালে মানে গুদামটো আছিল নহয়, এই ফেচবুকটোৰো বেকএণ্ডত বা পাছফালে ডেটাবেছ থাকে, য'ত নেকি ডেটাবিলাক ষ্ট'ৰ কৰি ৰাখে, ঠিক আছে? য'ত ডেটাবিলাক ষ্ট'ৰ হৈ থাকে, সেইকাৰণে আমি যেতিয়াই মন যায় চাব পাৰোঁ বস্তুবিলাক। নট অনলি ফেচবুক, সচৰাচৰ যিবিলাক আমি পেজ ইউজ কৰোঁ সকলোবোৰেই একচুৱেলি ডেটাবেছৰ ওপৰতে নিৰ্ভৰশীল। ডেটাৰ কাৰণে যিখিনি ফ্ৰণ্টত দেখুওৱা যায়। ফ্ৰণ্ট পেজ মানে কি হ'ল? ফ্ৰণ্ট এণ্ড মানে হ'ল যিটো ফ্ৰণ্ট ছাইডত থাকে, য'ৰ পৰা তুমি ডাইৰেক্টলি এজ এ নৰ্মেল ইউজাৰ তুমি চাব পাৰা বা প'ষ্ট কৰিব পাৰা বা আপলোড কৰিব পাৰা বা ডাউনলোড কৰিব পাৰা, হয় নে নহয়? ডাউনলোডো কৰিব পাৰি ফেচবুকৰ পৰা। আৰু বেকএণ্ড মানে হ'ল বেক ছাইডত থাকে, যিটো তুমি ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰা। এই বেকএণ্ডটো এক্সেছ কৰিবৰ কাৰণে, যেতিয়া বেকএণ্ডটো বা ডেটাবেছটো এক্সেছ কৰিবৰ কাৰণেই এই ফ্ৰণ্ট এণ্ড পেজ এটা বনোৱা যায়, যি নেকি নৰ্মেল ইউজাৰে, যিবিলাকে কুৱেৰী লেংগুৱেজ নাজানে বা যিবিলাক কুৱেৰী লেংগুৱেজ লিখিব লাগে সেইবিলাক নাজানে ডেটা কুৱেৰী কৰিবৰ কাৰণে, আৰু কিয়ই বা দিব, হয় নে নহয়? ডেটাবেছটো বহুত কমপ্লিকেটেড বস্তু, যিবিলাক নি সচৰাচৰ আমাৰ জেনেৰেল ইউজাৰে বুজি নাপাব পাৰে। কিন্তু ৱেব পেজ এটা একদম চিম্পল। ৱেব পেজ এটা কেনেকৈ বনায়? .NET দি বনাব পাৰা। কিছুমান টেকন'লজি আছে, এইবিলাক নকওঁ এতিয়া। কিছুমান টেকন'লজি আছে যিবিলাক ইউজ কৰি ফ্ৰণ্ট পেজটো বনায়, ৱেব পেজ, ঠিক আছে? ৱেব পেজ ডিজাইনিং শুনিছে চাগে। কিন্তু ৱেব পেজ ডিজাইন কৰিলে নহ'ব নহয়। ৱেব পেজত কেৱল পেজ ডিজাইনহে থাকিল, পেজটোত কি বাটন থাকিব, কি টেক্সট থাকিব, সেইবিলাকহে। কিন্তু বস্তুবিলাক ক'ৰ পৰা আহিব? যিটো টেক্সটটোত বস্তু লাগিব ন, বা বাটনটোৱে কিবা এটা এক্সিকিউট কৰিব লাগিব, কিবা এটা ইনচাৰ্ট কৰি, মানে কিবা এটা ডেটা ইয়াতে দেখুৱাব লাগিব। কেনেকৈ দেখুৱাব ডেটাটো? সেই ডেটাটো আহে বেকএণ্ড বা ডেটাবেছৰ পৰা, ঠিক আছে? সেইকাৰণে ডেটাবেছটো বহুত ইম্পৰ্টেণ্ট। এতিয়া মই এক্সাম্পলটো কৈছিলোঁ ফেচবুকৰ লগ ইন পেজটো। যেনেকৈ ফেচবুকৰ লগ ইন পেজটো আহিল, প্ৰথমতে ইউজাৰ আই ডি, পাছৱৰ্ড এণ্ড ইউজাৰ আই ডি, হয় ন? তুমি ইউজাৰ এটা দিলা, পাছৱৰ্ডটো ভুল দিলা, কি কয়? মেছেজ আহে ন, এৰৰ মেছেজ, ৰং পাছৱৰ্ড। এইটো কেনেকৈ গম পালে ৰং পাছৱৰ্ড বুলি? কাৰণ তোমাৰ বেকএণ্ডত যেতিয়া তুমি ক্ৰিয়েট কৰিছিলা ন এই ডেটাবেছটোত অলৰেডি তুমি নিজৰ পাছৱৰ্ড, আই ডি, ইউজাৰ আই ডি, UID, পাছৱৰ্ড আছিলে, যে ABC ইউজাৰ আই ডিৰ পাছৱৰ্ড হ'ল 1 2 3। এতিয়া যদি মই ABC ইয়াতে টাইপ কৰোঁ ইউজাৰ আই ডিত, পাছৱৰ্ডটো মই 1 2 3 দিব লাগিব, নহ'লে মোৰ এইটো পাছৱৰ্ডটো মিছমেচ দেখাব আৰু লগ ইন কৰিব নিদিয়ে।
কেনেকৈ এইটো বস্তু গম পাইছে, ই গৈ পেলাই বেকএণ্ডত যেতিয়া ডেটাবেছত যে ডেটাবিলাক আছে ন ষ্ট'ৰেজ, গৈ চেক কৰিছে মিলিছে নে নাই বস্তুটো। ই যে ছাবমিট বাটনটোত ক্লিক কৰাৰ লগে লগে ছাবমিট বাটনটোৱে এই বস্তুটো গৈ পেলাই মিলাই চাইছে যে মিলিছেনে নাই মিলা। পাছৱৰ্ডটো মিলা নাই, ইউজাৰ আইডিটো মিলিছে, ঠিক আছে, পাছৱৰ্ড ৰং পাছৱৰ্ড। যদি বাৰে বাৰে ট্ৰাই কৰিব পৰা নাই তেতিয়া ফৰগেট পাছৱৰ্ড আছে ৰিছেট কৰিবৰ কাৰণে। তেতিয়া ফৰগেট পাছৱৰ্ড কৰিলে এই ইয়াৰ লগতে আৰু এটা কিবা দিছিলে নহয়, ইমেইল আইডি দিছিলে নহয়, ক'ব যে হ'ব মই পাছৱৰ্ডটো নতুন পাছৱৰ্ড চেঞ্জ কৰিম, এই যোনটো ইমেইল আইডি প্ৰথমত দিছিলা সেই ইমেইল আইডিটো গৈ পেলাই তুমি পাছৱৰ্ডটো ৰিছেট কৰা, হয় নে নহয়। এই বস্তুবিলাক ইনফৰমেশ্যনবিলাক ডেটাবেছত থাকে যেতিয়া প্ৰথম তুমি ক্ৰিয়েট কৰা, ঠিক আছে। এতিয়া ডেটাবেছ বহুত ধৰণৰ হয়, ঠিক আছে, বহুত ধৰণৰ মানে যেনেকৈ আমাৰ ষ্ট'ৰ বহুত ধৰণৰ আছে ন। তুমি কাপোৰ কিনিবৰ কাৰণে কি কয় এম বজাৰ যাব পাৰা, বা বিগ বজাৰ যাব পাৰা, বা আৰু কিবা খুলিছে ন ষ্টাইল বজাৰ কিবা কিবি, সেইবিলাক যাব পাৰা ন। ডিফাৰেণ্ট ডিফাৰেণ্ট তোমাৰ অপশ্যনছ আছে য'ত তুমি সস্তাত পোৱা, য'ত তুমি ধৰ সস্তাত নাপালেও কিছুমান দামীটো মানুহ যায়, কিয় যায়, ৰিলায়েন্স ট্ৰেণ্ডটো দামী তথাপিও মানুহ যায়, কিয় যায়, কাৰণ তাতে দাম হ'লেও কাপোৰটো ভাল হয় নে নহয়। তেনেকৈ ডেটাবেছৰো বহুত বহুত ভাগ আছে। কিছুমান যেনেকৈ মাইক্ৰ'ছফ্টৰ ডেটাবেছ হ'ল চিকুৱেল ছাৰ্ভাৰ, মাইক্ৰ'ছফ্ট চিকুৱেল ছাৰ্ভাৰ, ঠিক আছে। তাৰপিছত অৰেকেলৰ ডেটাবেছ আছে, মাই চিকুৱেল, এইটো এটা ডেটাবেছ অপেন চ'ৰ্চ। তাৰপিছত IBM DB2, ঠিক আছে। বিভিন্ন বিভিন্ন ডেটাবেছ পোৱা যায় মাৰ্কেটত। কোম্পানীয়ে নিজৰ চইচ মতে যোনটো ধৰা তাহাঁতৰ বেছি প্ৰফিটেবল লাগে সেই বস্তুটো লৈ লয়, ঠিক আছে। মষ্টলি মাৰ্কেটত দেখা পোৱা ডেটাবেছবিলাক হ'ল অৰেকেল, ঠিক আছে। মাইক্ৰ'ছফ্ট চিকুৱেল ছাৰ্ভাৰটো দেখা পোৱা যায় কাৰণ মাইক্ৰ'ছফ্টক আজিকালি বহুত প্ৰায়ৰিটি দিয়ে ন, কাৰণ মাইক্ৰ'ছফ্টৰ বহুত প্ৰডাক্ট আছে। ডেটাবেছে নহয়, ভিজুৱেলাইজেশ্যনৰ কাৰণেও, ভিজুৱেলাইজেশ্যন কি বস্তু এইটো পিছত বুজাম, ঠিক আছে। তাতো মাইক্ৰ'ছফ্ট থাকে, মাইক্ৰ'ছফ্ট পাৱাৰ BI, এক্সেল এইটোও মাইক্ৰ'ছফ্টৰ হয়, MS অফিচ শ্বুটটো। সেইকাৰণে কিছুমান কোম্পানীয়ে মাইক্ৰ'ছফ্ট চিকুৱেল ইউজ কৰে মষ্টলি, কিছুমানে অৰেকেল ইউজ কৰে। মই তোমালোকক মাইক্ৰ'ছফ্ট চিকুৱেল ছাৰ্ভাৰত বস্তুটো বুজাব চেষ্টা কৰিম ডেটাবেছৰ, ঠিক আছে, গোয়িং ফৰৱাৰ্ড। চ' কি শিকিব গৈ আছা এইটো বস্তু মই বুজাই দি আছোঁ। এটা হ'ল তোমাৰ ফ্ৰণ্ট এণ্ড, এক মিনিট, ফ্ৰণ্ট এণ্ড বা ৱেব পেজ, যিটোৰ কাৰণে লাগে .NET C# এইবিলাক টেকন'লজি হা, বা জাভাস্ক্ৰিপ্ট, তাৰপিছত ৰিয়েক্ট, অ'কে, ইভেন পাইথনতো ৱেব পেজ বনাব পাৰি। এইটো হ'ল ৱেব পেজ ডিজাইনাৰ। এইবিলাক কোনে বনায়, যিবিলাক নেকি ৱেব পেজ বা ফ্ৰণ্ট এণ্ড ডিজাইনাৰ থাকে, যিবিলাকে এইবিলাক কোৰ্চ কৰে সিহঁতে বনাব পাৰে, ঠিক আছে। তাৰপিছত এটা আহিল ডেটাবেছটো যোনে ডিজাইন কৰে, ঠিক আছে। DBA, ডেটাবেছ আৰ্কিটেকচাৰ, এইবিলাক হ'ল ডাইৰেক্ট ডেটাবেছটো যোনে, ঠিক আছে, ডিজাইন কৰে। কি ইমান টেবুল লাগিব, মানে কেনেকুৱা ডেটাবেছটো টেবুল সেইবিলাক মই বুজাই দিম হা, কলম টেবুল এইবিলাক কি কলম লাগিব এইবিলাক ডিজাইন কৰে। এইটো মই পিছৰ ক্লাছবিলাকত বা পিছৰ ছেশ্যনত বুজাই দিম। ডেটাবেছটো ডিজাইন কৰে, যোনে ডেটাবেছটোক মানে বনায়, যেনেকৈ ফ্ৰণ্ট এণ্ডটোক বনায় ৱেব পেজ ডেভেলপাৰ, তেনেকৈ ডেটাবেছটোক বনায়, সেইটোক কয় ডেটাবেছ এডমিনিষ্ট্ৰেটৰ, ডেটাবেছ আৰ্কিটেকচাৰ এইবিলাকে। আৰু মাজত এটা বস্তু থাকে, সেইটোক কয় ডেটা এনালাইচিছ। এনালাইচিছ মানে বুজি পাইছা, ভালকৈ লিখিব পৰা নাই মানে গুচি গুচি গৈ আছে, তথাপিও ডেটা এনালাইচিছ, ঠিক আছে। এনালাইচিছ মানে কি, এনালাইজ কৰা, মানে ডেটাৰ বিষয়ে পঢ়া, ডেটাটো ভালকৈ বুজি পেলাই এটা চামাৰি তৈয়াৰ কৰি যোনটো আমাৰ ইউজাৰ আছে বা অ'নাৰ আছে বা মেনেজাৰবিলাকক পঠোৱা, কি তোমাৰ ষ্ট'ৰত এইটো প্ৰব্লেম হৈ আছে, ঠিক আছে। এই বস্তুটো ডেটা এনালাইচিছ বস্তুটো কোনে কৰে, ডেটা এনালিষ্ট, জব প্ৰফাইল কৈ আছোঁ হা, ডেটা এনালিষ্টবিলাকে ডেটা এনালিষ্ট, কিছুমান ৰিপৰ্ট এনালিষ্টো এইটো বস্তু কৰে। তাৰপিছত
বিজনেছ এনালিষ্টটো কেতিয়াবা এনেকুৱা প্ৰফাইলত বিজনেছ এনালিষ্টো বুলি কোৱা যায়, বিজনেছ এনালিষ্ট। অ'কে, মানে এইকেইটা ৰোলে মষ্টলি ডেটাবেছৰ কুৱেৰিবিলাক জানিব লাগে, কি এইটো কেনেকৈ আমি কুৱেৰি কৰি ডেটাবেছৰ পৰা এনালাইচিছবিলাক কৰিব পাৰোঁ। ঠিক আছে, এতেকে যিবিলাকে এইটো কাম কৰিব হাতৰ কাৰণে এইটো বস্তুৰ প্ৰয়োজন নাই, এইটো বস্তু কেৱল জানিব লাগে ফ্ৰণ্ট এণ্ড কি বস্তু। ডেটাবেছ এডমিনিষ্ট্ৰেটৰ যিবিলাক কাম সেইটোৰ ইমান জানাৰ প্ৰয়োজন নাই, কিন্তু মই বুজাই দিম কি কি হয়, কাৰণ এইটো বস্তু এটা ইম্পৰ্টেণ্ট বস্তু হয়, জানিব লাগে, ইণ্টাৰভিউত সুধিব পাৰে। কিন্তু মষ্টলি এইখিনি যিখিনি জব প্ৰফাইল আছে ইয়াতে ষ্ট্ৰাকচাৰ কুৱেৰি লেংগুৱেজ চিকুৱেল বস্তুটো জানিব লাগিব। এই লেংগুৱেজটো এটা লেংগুৱেজ থাকে যিটো নেকি ডেটাবেছৰ লগত কমিউনিকেট কৰিব পাৰে। এতিয়া তুমি কনফিউজ নহবা মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰ আৰু চিকুৱেলৰ মাজত। মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰ হ'ল এটা চাৰ্ভাৰ য'ত নেকি ডেটাবেছবিলাক থাকে না, তেনেকৈ অৰেকেল। কিন্তু চিকুৱেল বোলা বস্তুটো হ'ল এটা লেংগুৱেজ, এইটো বেলেগ, এইটো হ'ল লেংগুৱেজ চিকুৱেল, ষ্ট্ৰাকচাৰ্ড কুৱেৰি লেংগুৱেজ। ঠিক আছে, যিটোৱে নেকি এইবিলাক যে ডেটা এনালিষ্ট, বিজনেছ এনালিষ্ট সেইবিলাকে লেংগুৱেজটো ইউজ কৰি ডেটাবিলাক ৰিট্ৰিভ কৰে, ডেটাবিলাক লৈ আনে আৰু ৰিপৰ্ট বনায়। কেনেকৈ বনায় সেইবিলাক মই বুজাই দিম। মই কৈছিলোঁ যিহেতু মই মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰত বুজাম, এতেকে কেনেকৈ ইনষ্টল কৰিবা সেইটো বস্তু মই কৈ দিছোঁ। তাৰপিছত লাহে লাহে যেতিয়া দেখিবা বস্তুটো বস্তুটো ইজি হৈ যাব। আৰু মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰক একচুৱেলি বা অৰেকেল এইবিলাকক RDBMS বুলি কোৱা হয়। RDBMS মানে কি বস্তু? DBMS ডেটাবেছ মেনেজমেণ্ট চিষ্টেম। RDBMS মানে কি? ৰিলেশ্যনেল RDBMS। অহ, বিটো ক'ত গ'ল? DBMS ৰিলেশ্যনেল ডেটাবেছ মেনেজমেণ্ট চিষ্টেম। মানে ইয়াতে ডেটাবিলাক এই ৰ কলম এনেকে ছেভ থাকে, এক্সেলৰ নিচিনা। যেনেকে এক্সেলত থাকে ন, তেনেকে ইয়াতো ডেটাবিলাক এনেকুৱা ধৰণৰ ছেভ থাকে, নাম, ID, ৰোল নাম্বাৰ, মাৰ্ক কিমান পাইছে, এনেকে ছেভ থাকে। এইটো কয় RDBMS। আৰু এই টেবুলবিলাকক কলমৰ টেবুলত ৰাখে, আৰু টেবুলবিলাকৰ মাজত ৰিলেশ্যনশ্বিপ থাকে, যে এই টেবুলটো কেনেকৈ এই টেবুলৰ লগত জইন কৰিব পাৰি। এতিয়া তুমি চাগে বুজি পোৱা নাই বস্তুটো, তোমালোকে যিবিলাক এইটো বস্তু কনচেপ্টটো কেতিয়াও পঢ়া নাই, মই ইজিলি বুজাই দিম, অলপ সময় ৰ'বা। ঠিক আছে, প্ৰথম ইনষ্টলেশ্যনটো কৰি ল'ম আমি, কেনেকৈ ইনষ্টল কৰিব লাগিব লেপটপত বা ডেস্কটপত। মই কৈছিলোঁ যে মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰ, তুমি ফ্ৰী হয় এইটো মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰৰ কাৰণে ইজিলি গুগলত চাৰ্চ কৰি দিয়া। প্ৰথমতে গুগলত চাৰ্চ কৰা মাইক্ৰ'ছফ্ট চিকুৱেল চাৰ্ভাৰ ডাউনলোডছ, এইটো ক্লিক কৰা। ঠিক আছে, এই ক্লাউডটোৰ বিষয়ে পিছত ক'ম। ক্লাউড মানে কি? আজিকালি প্ৰায়বিলাক বস্তু চাৰ্ভাৰবিলাক বা যিবিলাক স্পেচ ষ্ট'ৰেজ থাকে ক্লাউডত থৈ দিয়ে। ঠিক আছে, নিজে নাৰাখে, মানে নিজে মেনেজ নকৰে, বহুত মানে খৰচ আছে ন, সেইকাৰণে মেনেজ নকৰে। তেনেকৈ ক্লাউডত কি হয়, মানে চিকুৱেল চাৰ্ভাৰ যেনেকৈ নিজৰ কোম্পানীত নিজৰ এটা ষ্ট'ৰ হাউচ থাকে, য'ত নেকি বহুত ধৰণৰ হাৰ্ড ড্ৰাইভ থাকে, য'ত নেকি বহুত ডেটা থাকে। কিন্তু এইবিলাক বহুত কষ্টলি হৈ যায়, মেনেজ কৰাও টান। পূৰা চিকিউৰিটি থাকিব লাগিব, যেন একো ফেইলাৰ নহয়, ডেটাবিলাক সদায় যেনেকৈ ফেচবুক চোৱা তুমি, ফেচবুক যদি ডাউন হৈ যায় বা হোৱাটছএপ ডাউন হৈ যায়, হাহাকাৰ লাগি যায় ন। আৰে আধা ঘণ্টাৰ কাৰণে ফেচবুক ডাউন হৈ গ'ল, কিমান কৰোৰ মানুহে ইউজ কৰি আছে ফেচবুক ন, ডাউন হ'বই নোৱাৰে। তেনেকৈ চিকুৱেল চাৰ্ভাৰটো যেতিয়া কোম্পানীত বহুত মানুহে কাম কৰি থাকে বেলেগ ধৰণৰ, তেতিয়া চাৰ্ভাৰবিলাক মানে কেতিয়াও ডাউন হ'ব নোৱাৰে, মানে অফলাইন হৈ যাব নোৱাৰে। সেইকাৰণে কি হয়, অন প্ৰমিছত থাকিলে মানে অন প্ৰমিছ মানে নিজৰ বাউণ্ডাৰীৰ মাজতে নিজৰ কোম্পানীটোৱে নিজৰ তাতে এটা চাৰ্ভাৰৰ ৰুম বনাই থৈ দিছে, য'ত নেকি ষ্ট'ৰ হয় ডেটাবিলাক। ক্লাউড মানে কি? যেনেকৈ চিকুৱেল চাৰ্ভাৰ আজুৰ, এই ক্লাউড কিছুমান প্ৰভাইডাৰ থাকে, যেনেকৈ গুগলৰ আছে গুগল ক্লাউড, এজিঅ'ৰৰ আছে, ঠিক আছে, AWS এমাজনৰ আছে।
ইয়াতে ক্লাউড ছাৰ্ভিচ প্ৰভাইড কৰে কি আমি তোমালোকক ষ্ট'ৰেজ প্ৰভাইড কৰিম তোমালোকে যে ডেটা ৰাখিব খোজা আমাৰ তাত ৰাখা ইয়াৰলি বা মান্থলি ইমান টকা চাৰ্জ কৰিম যিটো নেকি নিজে ছাৰ্ভাৰ বনাই থোৱাতকৈ অলপ কমতে হৈ যায় সেইকাৰণে বহুতে আজিকালি নিজৰ ছাৰ্ভাৰ নবনাই ইহঁতক দি দিয়ে যে তহঁতে ৰাখ মোৰ বস্তুখিনি আৰু ছেফটি ছিকিউৰিটিৰ বহুত নিয়ম কানুন থাকে সেইবিলাক অলৰেডি আজিকালি বহুত হাইটেক হৈ গৈছে বস্তুবিলাক আৰু চব মানে ধুনীয়াকৈ একদম পূৰা ছিকিউৰিটি ছেফটি মেইনটেইন হয় ঠিক আছে যেনেকৈ তোমালোকে মোবাইলত ষ্ট'ৰেজ শেষ হ'লে ক্লাউডত ষ্ট'ৰেজ কিনিব পাৰা ন গুগল ক্লাউডত নিজৰ ফটো ভিডিঅ' ৰাখি থোৱা মানে সিহঁতেতো তোমাৰ এইবিলাক ক'তো পাব্লিক কৰি নিদিয়ে কাৰণ তোমাৰ নিজৰ ক্লাউডত তোমাৰ নিজৰ এক্সেছ থাকিব কেৱল অ'কে চিমিলাৰলি যেতিয়া আমি কিন্তু ডাউনলোড নকৰোঁ এইখিনি আমি যাম লাষ্টৰ ফালে শেষৰ ফালে এই ডেভেলপাৰ যে দেখিছা ফ্ৰী এক্সপ্ৰেছ আৰু ডেভেলপাৰ এই দুটাৰ মাজত যিকোনো এটা ডাউনলোড কৰা ঠিক আছে ডাউনলোড ক্লিক কৰা এইটো তোমাৰ ডাউনলোড ক্লিক কৰাৰ লগে লগে এইফালে চাবা এই ডাউনলোড অপশ্যনত ডাউনলোড হৈ গ'ল exe.exe ফাইল এইটো ডাবল ক্লিক কৰি দিবা ডাউনলোড ফল্ডাৰত গৈ বা ইয়াতে যদি অপেন ফাইল কৰি দিয়া এতিয়া আহি যাব ডু ইউ ৱান্ট টু এলাউ দিছ এপ টু মেক চেঞ্জেছ টু ইউৰ ডিভাইচ SQL Server 2020 অ'কে কৰি দিবা ঠিক আছে অ'কে কৰি দিয়াৰ লগে লগে এইটো এতিয়া ইনষ্টলেশ্যন আৰম্ভ হ'ব ঠিক আছে এয়া ইনষ্টলেশ্যন আৰম্ভ হ'ব আৰু এইটো বেছিক ৰাখিব দিবা তুমি একো কাষ্টমাইজ নকৰিবা বেছিক যোনটো বাই ডিফল্ট এইটো ৰাখি নেক্সট এইবিলাক পঢ়ি এইবিলাক একচেপ্ট ক'ত থবা বাই ডিফল্ট য'ত আছে তাতে থাকিব দিয়া ঠিক আছে ইনষ্টল কৰি দিবা অট'মেটিক ইনষ্টল হৈ যাব মিনিমাম ফ্ৰী স্পেচ লাগিব ইমান MB ডাউনলোড চাইজ এইটো ঠিক আছে অট'মেটিক ইনষ্টল হৈ ক'ত যাব এই ইয়াতে তোমাৰ দেখা পাই যাবা SQL Server এইখিনি ইয়াতে আহি যাব ঠিক আছে ছাৰ্ভাৰটো ইনষ্টল হৈ গ'ল য'ত তোমাৰ ডেটাবিলাক ষ্ট'ৰ হ'ব কিন্তু ডেটাবেছটোৰ লগত কথা পাতিবৰ কাৰণে মই যে কৈছিলোঁ ডেটাবেছটোৰ কাৰণে কথা পাতিবৰ কাৰণে এটা ভাষা আছে ন SQL ষ্ট্ৰাকচাৰ কোৱেৰি লেংগুৱেজ এইটো এতিয়া মই ইনষ্টল নকৰোঁ কাৰণ মোৰ আছে ইনষ্টল এইটো SQLৰ কাৰণে আকৌ এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব এই ইয়াৰে তলত যদি গুচি যোৱা অকণমান এতিয়া দেখিবা ডাউনলোড SQL Server Management Studio SSMS SQL Server Management Studio মানে SQL Serverটো মেনেজ কৰাৰ কাৰণে এটা ষ্টুডিঅ' বনাইছে এইটোক কয় SQL Server Management Studio ঠিক আছে এতিয়া মই চিম্পলি ক্লিক কৰিম ঠিক আছে এইটোত ক্লিক কৰিম এইটোত ক্লিক কৰাৰ লগে লগে চাবা এটা পেজ খোল খাব ঠিক আছে পেজ খোল খাব এইটো ডাউনলোড SQL Server Management Studio ঠিক আছে এইবিলাক একো চাব দৰকাৰ নাই একদম ওপৰতে তোমাৰ যদি অলপমান তললৈকে যোৱা ডাউনলোড SSMS SQL Server Management Studio ঠিক আছে ঠিক আছে জাষ্ট ক্লিক ইন দিছ ডাউনলোড SQL Server Management Studio SSMS ডাউনলোড কৰিবা এটা ফাইল ডাউনলোড হৈ যাব চোৱা হৈ গ'ল যেনেকৈ আমি এইটো ডাবল ক্লিক কৰি ইনষ্টল কৰিছিলোঁ এইটো exe ফাইল ঠিক আছে মই বহুতবাৰ মানে ইনষ্টল কৰিছোঁ কাৰণে এই নাম্বাৰিং হৈ গৈছে 1 2 ডুপ্লিকেট হৈ গ'ল ঠিক আছে এইটো ডাউনলোড হোৱাৰ পিছত ডাবল ক্লিক কৰিবা আৰু ছেইম ফ'ল' কৰিবা যেনেকৈ আমি ফ'ল' কৰিছিলোঁ বেছিক আৰু নেক্সট কৰি যাবা ইনষ্টলেশ্যন হৈ যাব এইটো ইনষ্টল হোৱাৰ পিছত কেনেকৈ দেখাব মই দেখাই দি আছোঁ এইটো ইনষ্টল হোৱাৰ পিছত তোমাৰ অলপমান শ্ল' হৈছে এই যে দেখিছা মই 19টো কৰিছিলোঁ ঠিক আছে এইটো হৈ আছে 20 এনেকৈ 20 দেখাব তোমাৰ Microsoft SQL Server Tool 20 আৰু এই যে বস্তু দেখিছা নহয় SQL Server Management Studio এইটোৱে হ'ল তোমাৰ য'ত নেকি আমি SQLটো লিখিম ডেটাবেছটোৰ লগত কানেক্ট কৰিবৰ কাৰণে ঠিক আছে এইটো ক্লিক কৰাৰ লগে লগে এনেকৈ SQL Server Management Studio বুলি লিখা আহিব ঠিক আছে মোৰটো 19 আছিল তোমালোকৰ যোনটো এইটো লেটেষ্ট হয় 20 চাগে অ'কে এনেকৈ পেজটো খোল খাব আৰু ইয়াতে তোমাৰ এই যেতিয়া তুমি ইনষ্টল কৰিবা নহয় অট'মেটিক এই ছাৰ্ভাৰ নেম দিবা এই ছাৰ্ভাৰ নেমটো ক'ৰ পৰা আহিছে
মই যে কৈছিলো চাৰ্ভাৰ ন, সিকুৱেল চাৰ্ভাৰ, এইটো মানে তোমাৰ নিজৰ ডেস্কটপতে তুমি চাৰ্ভাৰ এটা ক্ৰিয়েট কৰি লৈছা, ঠিক আছে। সেই চাৰ্ভাৰটোক তুমি কানেক্ট কৰি আছা। এইটো তোমাৰ যেতিয়া নেক্সট কৰি যাবা নহয়, চাৰ্ভাৰটো ইনষ্টল কৰোঁতে পঢ়িবা অলপ হা, তেতিয়া গম পাবা এইটো চাৰ্ভাৰৰ নামটো আছিল, ঠিক আছে। পিছত জাষ্ট ক্লিক কানেক্ট ডেটাবেছ ইঞ্জিন, ঠিক আছে। কানেক্ট কৰাৰ লগে লগে এইটো খোল খাই যাব। এই পেজটোৱে কি কৰে, এইবিলাক চাইডত যে দেখিছা, এইবিলাক তোমাৰ ডেটাবেছ, য'ত নেকি তুমি ডেটাবিলাক ষ্ট'ৰ কৰি ৰাখা ন, সিকুৱেল ক্লাছ, সিকুৱেল প্ৰেক্টিচ, XYZ, আৰু এইবিলাকতো মই ক্ৰিয়েট কৰিছোঁ। একচুৱেলি যেতিয়া তুমি ফ্ৰেছলি ইনষ্টল কৰিবা, এইকেইটা বস্তু নেদেখিবা। তেতিয়া কি কৰিবা, এই চিষ্টেম ডেটাবেছত যোৱা। চিষ্টেমে বাই ডিফল্ট কেইটামান ডেটাবেছ তোমালোকক দিব, মাষ্টাৰ ডেটাবেছ। ছাপ'জ এইকেইটা পাহৰি যোৱা, এইকেইটা মই ভাবি লোৱা যে নাই, ঠিক আছে। বাই ডিফল্ট তুমি এনেকৈ দেখিবা মাষ্টাৰ্ছ মডেল, চ' মাষ্টাৰটো তুমি ইউজ কৰিব পাৰা, ঠিক আছে। আৰু বাই ডিফল্ট টেবুল চেবুল একো নাথাকিব, কাৰণ তুমি ফ্ৰেছলি ডেটাবেছটো ইউজ কৰিছা। মইতো টেবুল বহুত ইনচাৰ্ট কৰিছোঁ ন, এইবিলাক টেবল, এইবিলাক চোৱা টেবল। এইটো আৰু এটা অপেন কৰিবা, এইবিলাক যে এক্টিভেটেড টেবল, কলম, কি কলম আছে, কি কলম আছে চোৱা, এইবিলাক মই ক্ৰিয়েট কৰিছোঁ। এতিয়া তুমি বাই ডিফল্ট কেৱল মাষ্টাৰ দেখিবা, টেবল ফল্ডাৰ দেখিবা, টেবল ফল্ডাৰৰ মাজত একো নাথাকিব, এনেকৈ থাকিব চিষ্টেম, এক্সটাৰ্নেল চিষ্টেম টেবলবিলাক থাকিব, আৰু এইবিলাক নাথাকে, ঠিক আছে। মাষ্টাৰ, তেতিয়া এইটো যে মই যে কৈছিলোঁ লেংগুৱেজটো লিখিবৰ কাৰণে কিবা এটা লাগিব ন, য'ত নেকি লেংগুৱেজটো আমি লিখিম, আৰু সেই লেংগুৱেজটো গৈ পেলাই এই ডেটাবেছৰ লগত কমিউনিকেট কৰিব, ঠিক আছে। সেইটো কৈ সিকুৱেল ষ্ট্ৰাকচাৰ্ড কোৱেৰি লেংগুৱেজ, ৰাইট। লিখিবৰ কাৰণে এই যে নিউ কোৱেৰি, এই বস্তুটো ক্লিক কৰিব লাগিব। এটা কোৱেৰি তোমাৰ উইণ্ড' অপেন হ'ব, এটা ব্লেংক পেজ, য'ত নেকি তুমি লিখিবা। মই যে কৈছিলোঁ এটা চাৰ্ভাৰ, মই দেখাইছোঁ ন, এটা চাৰ্ভাৰত বহুতকেইটা ডেটাবেছ, এইটো নহয় যে এটা ডেটাবেছ থাকিব। সদ্যহতে তুমি এটা ডেটাবেছতে মনোযোগ দিয়া, এইবিলাক পাহৰি যোৱা যে মাষ্টাৰ ডেটাবেছটো আছে বাই ডিফল্ট, ঠিক আছে। মই যে কৈছিলোঁ কেনেকৈ কি লিখিবা, ইয়াতে টেবুলত যদি মোৰ একো টেবুলে নাই, মই একো কুৱেৰি কৰিব নোৱাৰোঁ। ইয়াতে কি কুৱেৰি কৰিম, মোৰ টেবুলে নাই, ডেটাই নাই, ঠিক আছে। এতিয়া এটা বস্তু কওঁ, মই যে কৈছিলোঁ যে তিনিটা জব প্ৰফাইল কৈছিলোঁ ন। এটা হ'ল তোমাৰ ৱেব পেজ যিবিলাক বনায়, ৱেব পেজ হয় ন। এটা আছিল ডেটাবেছ যিবিলাকে, এতিয়া তুমি যে বনালা যে ডেটাবেছ এডমিনিষ্ট্ৰেটৰ যে, এই যে ইনষ্টল কৰিলা, এতিয়া যে তুমি টেবুল বনাবা, সেইটো DBA টেবুল বনাবিলাক। আমি কি কৰোঁ, আমাৰ স্কোপটো কি, এতিয়া আমি কি শিকিম, ডেটা এনালিষ্ট বা বিজনেছ এনালিষ্টে কি কৰিব, কেৱল কুৱেৰিহে কৰিব। এনেকৈ যেতিয়া কোম্পানীত জইন কৰিবা তুমি, অলৰেডি এই ডেটাবেছটো থাকিব কোম্পানীত, অলৰেডি এনেকৈ টেবুল থাকিব, যিটো প্ৰজেক্টত তুমি কাম কৰিবা, ডেটাবেছ থাকিব। সিহঁতে ক'ব যে তুমি যোৱা, আৰু এই যে ডেটাবেছ চাৰ্ভাৰ নামটো দিব তোমাক, এইটো নাথাকি বেলেগ কিবা থাকিব, ধৰা 4, 5 কিবা এনেকুৱা দিব। এই চাৰ্ভাৰ নেমটোত এক্সেছ লোৱা, আৰু এনেকৈ চাৰ্ভাৰ নেমটো দিয়া আৰু কানেক্ট কৰা। যিহেতু মোৰ এতিয়া চাৰ্ভাৰটো মোৰ ডেস্কটপতে আছে, এতেকে এই চাৰ্ভাৰৰ যেনেকৈ নাম আছে, সিহঁতে এই চাৰ্ভাৰ নামটো দি দিব তোমাক। তুমি টাইপ কৰিবা এই চাৰ্ভাৰ নামৰ জেগাত, আৰু বাছ কানেক্ট কৰিবা। তোমাৰ কাৰণ এক্সেছ দি দিব যেতিয়া তুমি জইন কৰিবা কোম্পানীত ন। এক্সেছ নিদিলে তোমাক পিছে কেনেকৈ তুমি কাম কৰিবা, এক্সেছ দিব, আৰু এক্সেছটো ডিলিটও নিদিয়ে, কেৱল ৰিট্ৰিভ কৰিব দিব। এই জব প্ৰফাইল কেইটাই, এইকেইটাই ডেটা এনালিষ্ট, বিজনেছ এনালিষ্ট, ৰিপৰ্ট এনালিষ্ট, হাতে মডিফাই কৰিব নোৱাৰে ডেটাবেছত। মডিফাই কৰিবৰ কাৰণে হাতে ডেটাবেছ এডমিন থাকে, হাতক কানেক্ট কৰিব লাগিব যে এডমিন, তুমি মোক এইটো বস্তু এটা টেবুল এটা বনাই দিব লাগে, বনাই দিবা জানো। যদি বিজনেছ ৰিকুৱাৰমেণ্ট থাকে আৰু প্ৰপাৰ পাৰ্মিশ্যন থাকে, সিহঁতে তোমাক টেবুলটো বনাই দিব। অলদো মই তোমালোকক টেবুল কেনেকৈ বনাই, কি বনাই, সেইটো শিকাম। এতিয়া বুজি পালা বস্তুটো। তুমি যেতিয়া কোম্পানী জইন কৰিবা, যেনেকৈ এতিয়া মোৰ তাত আছে চবখিনি এনেকৈ থাকিব, আৰু তোমাক ক'ব তুমি এই বস্তুটোৰ ওপৰত কাম কৰিব লাগিব দেই, এই ডাটাখিনিৰ ওপৰত কাম কৰিব লাগিব, এই ডাটাবেছটোৰ ওপৰত। তোমাক চাৰ্ভাৰ নামটো দিলে, চাৰ্ভাৰ নামটো লৈ গ'লা। এতিয়া তোমাক ক'লে এই চাৰ্ভাৰত থকা কেৱল সিকুৱেল প্ৰেক্টিচ যোনটো ডেটাবেছ আছে, সেই ডেটাবেছটোত তোমাৰ প্ৰজেক্টৰ ডেটা আছে, এই বাকী ডেটাবেছবিলাক নহয়, কেৱল এই ডেটাবেছৰ এটা টেবুল আছে, সেই টেবুলৰ ওপৰত তোমাৰ কাম কৰিব লাগিব।
ঠিক আছে, তুমি তেতিয়া কি কৰিবা, সিকুৱেল প্ৰেক্টিচ এই যোনটো কুৱেৰিটো খুলিবা, বাই ডিফল্ট যেতিয়া কুৱেৰি পেজটো খুলিবা নহয়, নিউ কুৱেৰি, বাই ডিফল্ট এইটোৱে মাষ্টাৰ ডেটাবেছটোক কানেক্ট কৰে, যিবিলাক চিষ্টেম ডেটাবেছ আছিল ন মাষ্টাৰ, এইটোক কানেক্ট কৰে। তুমি যদি তোমাক যদি কৈছে তোমাৰ ডেটাবেছটো হ'ল সিকুৱেল প্ৰেক্টিচ, তেতিয়াহ'লে তুমি সিকুৱেল প্ৰেক্টিচটো ইয়াৰ পৰা গৈ চেঞ্জ কৰিব লাগিব। কিয় চেঞ্জ কৰিব লাগিব মই দেখাই দি আছো। ঠিক আছে, এতিয়া সদ্যহতে মাষ্টাৰে থাকক, কাৰণ তুমি যদি এক্সাম্পল দি আছো, তুমি যদি এম বজাৰত বস্তু কিনিব গৈছা, এম বজাৰৰ পৰা বস্তুটো লৈ পেলাই তুমি কি বিগ বজাৰত গৈ পেলাই পে'মেণ্ট কৰিবা নেকি? নকৰা ন। যদি এম বজাৰত গৈছা, তুমি এম বজাৰৰ ষ্ট'ৰখনত যাব লাগিব, বেলেগ ষ্ট'ৰত নহয়। তেনেকৈ যদি মোৰ সিকুৱেল প্ৰেক্টিচত টেবুল আছে, সিকুৱেল প্ৰেক্টিচত যাই পেলাই টেবুলটো ল'ব লাগিব। এনেকৈ বাই ডিফল্ট মাষ্টাৰ চিলেক্ট আছিল, তুমি এইটো চেঞ্জ কৰিব লাগিব। যেনেকৈ ইয়াতে বহুত কেইটা টেবুল আছে, মই কৈছোঁ অলৰেডি টেবুল থাকিব তোমাৰ, হয় নে নহয়? যিকোনো টেবুল এটা তুমি যদি কুৱেৰি কৰিব খোজা, এইটোত যদি ড্ৰেগ কৰি আনা নহয়, এনেকৈ হোল্ড কৰা, ক্লিক কৰা, হোল্ড কৰি ড্ৰেগ কৰি আনা, এই টেবুলটোৰ নামটো আহি যাব। বা তুমি যদি মন কৰা তুমি টাইপো কৰিব পাৰা, চিলেক্ট ষ্টাৰ ফ্ৰম, এইটো বস্তু আৰু পিছত টেবুলৰ নামটো। যিকোনো এটা টেবুল কুৱেৰি কৰিবৰ কাৰণে প্ৰথম যোনটো কুৱেৰি সেই হ'ল, কুৱেৰি কৰিবৰ কাৰণে চিলেক্ট মানে কি? চিম্পল ইংলিছ, চিলেক্ট কৰি আনা। ষ্টাৰ মানে কি বস্তু, সদায় এইটো মনত ৰাখিবা, ষ্টাৰ মানে হ'ল অল। সিকুৱেলত ষ্ট্ৰাকচাৰ কুৱেৰি লেংগুৱেজত ষ্টাৰ মানে হ'ল অল, মানে গোটেইবিলাক। ষ্টাৰ মানে অল মানে কি? গোটেইবিলাক কলম, এই পাৰ্টিকুলাৰ টেবুলটো যিমান কলম আছে নহয়, গোটেই কলম। কলম মানে কি বস্তু, ৰবা বুজাই দি আছো। এইটো মোৰ টেবুল, ইয়াতে আছে ইনফৰমেশ্যন, কাষ্টমাৰ আইডি, ঠিক আছে, কাষ্টমাৰ নেম, আৰু কি কিনিলে, অ'কে, বা কোৱান্টিটি, ঠিক আছে, প্ৰডাক্ট কি প্ৰডাক্ট কিনিলে, কোৱান্টিটি কিমান কিনিলে, আৰু প্ৰাইচ। ঠিক আছে, এনেকে চব কাষ্টমাৰে আইডি থাকে, 1 2 3, এনেকে কি কিনিলে চব বস্তু আহি গ'ল। এই চিলেক্ট ষ্টাৰ অল বুলি কৈছো যে, ষ্টাৰ মানে হ'ল এই গোটেই কলম কেইটা। ঠিক আছে, বুজি পাইছা? ষ্টাৰ বুলি দিয়াৰ লগে লগে গোটেই কলমখিনি বুজায়। ঠিক আছে, এতিয়া মই যদি কওঁ ষ্টাৰ ফ্ৰম টেবুল, টেবুলৰ নামটো কি? মোক দিছে এয়াৰলাইন্স, পাছ টাইপ কৰিব পাৰা, বা তাৰ পৰা ডাইৰেক্ট লৈ আহিব পাৰা। এতিয়া এটা কথা মন কৰিবা, যেতিয়া মই ডাইৰেক্ট লৈ আহিছিলোঁ, তাৰ পৰা ড্ৰেগ কৰি, তেতিয়া মোৰ ডিবিঅ স্কিমাটো আহি গৈছিল, মানে এইটোক কয় স্কিমা। ঠিক আছে, এইটো কি হয় মই বুজাম ভালকে পিছত, কাৰণ এতিয়া তোমালোকে কনফিউজ হৈ যাবা। ইয়াতে মই দিয়া নাই, এইটো দিলেও নিদিলেও দুটাই তোমাক ৰিজাল্ট দিব, কিন্তু ৰিজাল্ট কেতিয়া দিব? যেতিয়া ইনভেলিড অবজেক্ট নেম, কাৰণ তোমাৰ এই মাষ্টাৰত এই অবজেক্ট, এই টেবুলটো নাই। এতিয়া সি ক'ৰ পৰা পাব? তাতে টেবুলটো থাকিলেহে দিব, এই টেবুলটো নাই, এইটো বেলেগ এইবিলাক। এই টেবুলটো আছে ক'ত? এই যে সিকুৱেল প্ৰেক্টিচ, কি কৈছিলো মই, এইটো জয় পেলাই তুমি চেঞ্জ কৰিব লাগিব, সিকুৱেল প্ৰেক্টিচ মানে এইটো ডেটাবেছ। সিকুৱেল প্ৰেক্টিচৰ ডেটাবেছত মই এতিয়া কাম কৰিম, হৈ গ'ল। এতিয়া তুমি যদি কুৱেৰি কৰা, চোৱা ডেটাখিনি আহি যাব, আহি গ'ল। চিমিলাৰলি এইটো হ'ল ডিবিঅ, মই যে ড্ৰেগ কৰি লৈ গৈছিলোঁ। এতিয়া মই ওপৰতো যদি কুৱেৰি কৰোঁ, আৰু কুৱেৰি কৰিব কেনেকৈ লাগে মই এইটো বুজাই দি আছোঁ, মানে এইটোতো চাগে বহুতে দেখা নাই ন। এই যোনটো লাইনটো কুৱেৰি কৰিব, এই লাইনটো চিলেক্ট কৰা, মানে সেই লাইনটোহে কেৱল কুৱেৰি কৰিব, এক্সিকিউট, তেতিয়া সেই লাইনটো। এতিয়া দুটা লাইনে মোক ৰিজাল্ট ছেটটো দিছে, এইটো এতিয়াও ঘূৰি আছে, কিয়? এইটো চোৱা, এতিয়াও ফ্ৰিজ হৈ আছে, মানে ডেটা বহুত আছে, সেইকাৰণে ৰিট্ৰিভ কৰি আছে, আৰু মোৰ লেপটপটো শ্ল', কুৱেৰি এক্সিকিউটেড ছাকচেছফুলি।
ঠিক আছে, কিমান টাইম লাগিছে 18 ছেকেণ্ড, কিমান ৰ' আছে 1 2 3 4 5 6 1,03,904 ৰ'জ আছে। ভাবা কিমান ৰ' আছে। ডেটা বেছত বহুত ডেটা থাকে, এইটোতো বহুত কম। ঠিক আছে, কৰোৰ 1 কোটি 2 কোটি এনেকুৱা এনেকুৱা ৰ' থাকে, এটাকে বহুত টাইম লাগে। এতিয়া ষ্টাৰ যে দিলোঁ মই, ষ্টাৰ মানে গোটেই কলমখিনি লৈ আহিল। ষ্টাৰৰ ঠাইত এতিয়া মই এইটো ডিবিঅ'টো পিছত বুজাই দিম, ডিবিঅ' কিহৰ কাম, বাট ডিবিঅ' দিলেও নিদিলেও কেৱল টেবুলৰ যদি নামটো দিয়া, এই ডটৰ পিছৰ নামটো দিয়া, এইটো তোমাৰ ৱৰ্ক কৰিব। সদ্যহতে এইটো মই গুচাই দিওঁ। ঠিক আছে, এইটোৱে ৰাখোঁ। এতিয়া এই যে চিলেক্ট কৰিলা যে চিকুৱেল প্ৰেক্টিচ, এইটোক তুমি কামাণ্ড দিও লিখিব পাৰা। কি কামাণ্ড? একদম চিম্পল ইংলিছ লেংগুৱেজ। ইউজ, ছাপ'জ মই চেঞ্জ কৰি দিম এতিয়া হা, ইউজ মাষ্টাৰ। যদি মই ইউজ মাষ্টাৰ দেখোঁ, ঠিক আছে, চোৱা মাষ্টাৰ হৈ গ'ল, মাষ্টাৰ আহি গ'ল। তেনেকৈ যদি মই লিখি দিম ইয়াতে ইউজ চিকুৱেল, এই চোৱা টাইপ কৰি যাওঁতে মোক দেখাই দিলে যে এইকেইটা। তেতিয়া মই চিম্পলি এটা ক্লিক কৰি দিম, মোক এইটো লাগে চিকুৱেল প্ৰেক্টিচ। এইয়া চাবা ইয়াতে চেঞ্জ হৈ গ'ল, অট'মেটিক চেঞ্জ হৈ গ'ল। এইটো দিও তুমি লিখিব পাৰা, ডেটাবেছটো চেঞ্জ কৰিব পাৰা কামাণ্ড লাইনে দিও। ঠিক আছে, এতিয়া মই গৈ আছো এইটো বস্তুত, যেনেকি ইয়াতে বহুতকেইটা কলম আছিল। ঠিক আছে, আৰু মই ইয়াতে কৈছিলোঁ যিহেতু কলমখিনিতো মই বুজালোঁ ইমান কলম আছে, ৰ'খিনি কোৱা নাছিলোঁ ন, ইমান কেইটা ৰ' আছে, ইমান টাইম লগাই আছে ন, ইমান টাইম লগাই আছে, আহি আছে। এই ৰ'টোতো আমি ফিল্টাৰ কৰিব পাৰোঁ, কি মোক ইমান ৰ' নালাগে, কেৱল প্ৰথম 10টা দেখুওৱা। ঠিক আছে, সেইটো মই বুজাই আছোঁ কেনেকৈ কৰিম। প্ৰথম মই কলমটো দেখাই আছোঁ। এতিয়া মই ষ্টাৰ নিলিখি ইয়াতে মই ইমানকেইটা আছে বস্তু, মোকতো নালাগে। মোৰ এনালাইচিছৰ কাৰণে বা যোনে খুজিছে মোক ডেটা, তাক ইমান এইবিলাক একো নালাগে। তাক কি লাগে? কেৱল লাগে ধৰা ৰিকুৱাৰমেণ্ট মানে কি বিচাৰিছে, সেই হিচাপত আমি কাম কৰোঁ ইয়াতে। ঠিক আছে, ষ্টাৰৰ ঠাইত যদি সি কয় যে মোক কেৱল এইটো বস্তু দিয়া যে জেণ্ডাৰ, মোক লাগে জেণ্ডাৰ, কলমটো লাগে মানে জেণ্ডাৰ। ঠিক আছে, আৰু লাগে মোক এজ। ঠিক আছে, আৰু মোক লাগে ছেটিছফেকশ্যন, লাষ্ট কলমটো। ঠিক আছে, ছেটিছফেকশ্যন। যদি মই 3টা বস্তু বিচাৰিছে কেৱল সেই বিজনেছ লিডাৰ বা ইউজাৰজনে মোক যে এই 3টা বস্তু লাগে, তুমি মোক এই 3টা বস্তু ডেটাবেছৰ পৰা ওলাই দিয়া, তেতিয়া মই 3টা বস্তু পঠোৱাম ন, কেৱল 3টা। এই গোটেইবিলাকতো দিয়া কোনো প্ৰয়োজন নাই, ইমান ডাঙৰ এটা ডেটাবেছ। চোৱা এই গোটেইবিলাক কুৱেৰি কৰোঁতে মোৰ কিমানটা ৰ' কিমানটা কলম আছিল। এতিয়া মই কেৱল 3টা বস্তু বিচাৰিছে। এতিয়া কি ষ্টাৰৰ জেগাত ষ্টাৰ মানে হ'ল অল। এতিয়া মই লিখি দিলোঁ জেণ্ডাৰ, এজ আৰু ছেটিছফেকশ্যন কলমৰ ডেটাখিনি লাগে। ৰ' মোৰ ইমানেই আহিব 1,03,904, কিন্তু কলম আহিব 3টা কেৱল। চাবা চোৱা, আৰু কিমান টাইম লাগিছে? কেৱল 3 ছেকেণ্ড। কিমান ফাষ্ট, ৰ' ইমানেই আহিল। চোৱা 1,03,904, কাৰণ ইয়াতে গোটেই সোপা কলম প্ৰচেছ হৈ আছিল, সেইকাৰণে টাইম লগাইছিল। এতিয়া মোক কেৱল 3টাহে লাগিছে, সেইকাৰণে পূৰা ফাষ্ট হৈ গ'ল বস্তুটো। ঠিক আছে, এতিয়া যে মই কৈছিলোঁ যে কলম লেভেলত এনেকৈ আমি ফিল্টাৰ মানে কলম লেভেলত চিলেক্ট কৰি কলমকেইটা পঠাব পাৰোঁ, কিন্তু ৰ' যে ইমান আছে, ৰ'টোতো ফিল্টাৰৰ ব্যৱস্থা থাকিব লাগিব, হয় নে নহয়? ৰ'টোতো ফিল্টাৰ থাকিব লাগিব। এই ফিল্টাৰটো ৰ'ৰ ফিল্টাৰ কেনেকৈ লগাবা? সেইটোৰ কাৰণে উপায় আছে। যেনেকৈ সি কৈছে যে মোক মেল ফিমেল এইবিলাক নালাগে, কেৱল মেল লাগে, কেৱল মেলৰ ইনফৰমেশ্যন লাগে। মেলৰ ইনফৰমেশ্যন লাগিলে তুমি কি, এই যে ফিল্টাৰ কৰিবৰ কাৰণে কৈছোঁ, ফিল্টাৰৰ কাৰণে কিছুমান ইউজ ক্লজ থাকে, ক্লজ। ঠিক আছে, ৱেৰ ক্লজ, ৱেৰ একদম চিম্পল ইংলিছ। মই এতিয়া গোটেইখিনি কিয় গো থ্ৰু কৰি আছোঁ মই ভালকৈ বুজাম ডিপলি, এনেই গো থ্ৰু কৰি আছোঁ যেন তুমি এইটো আইডিয়া লগাব পাৰা কি কিমান ইজি বস্তুটো। ঠিক আছে, যেতিয়া বস্তুটো পূৰা একদম গম পোৱা ন কি ইউজ কৰোঁ, কেনেকৈ ইউজ কৰোঁ, তেতিয়া বস্তুটো পিছলৈকে বুজাত ইজি হয়। এতিয়া ৱেৰ ক্লজ এটা থাকে, চিকুৱেলৰ বাই ডিফল্ট ক্লজ। এইটো নুসুধিবা ৱেৰটো কিয়, চিকুৱেলে বনাইছেই এইটো ষ্ট্ৰাকচাৰ। কুৱেৰি লেংগুৱেজটোৱে এই ফ্ৰম এই ব্লুবিলাক যে আছে নহয়, এইটো নিজৰ এটা ইয়াতে কোনোবাই অলৰেডি ইয়াতে বনাই থৈছে যে ফ্ৰম মানে তাৰপিছত টেবুলটো নাম দিব লাগিব। ৱেৰ মানে হ'ল কণ্ডিশ্যন, ৱেৰ জেণ্ডাৰ, এই কলমটো জেণ্ডাৰ কলমটোত ইকুৱেল টু মেল।
য'ত চিলেক্ট কৰা জেণ্ডাৰ এজ আৰু ছেটিছফেকশ্যন ফ্ৰম এই টেবুলটোৰ পৰা অ'কে ফ্ৰম মানে পৰা ন ফ্ৰম এয়াৰলাইন্স পাছ ছেটিছফেকশ্যনৰ পৰা য'ত নেকি ৱেৰ জেণ্ডাৰ ইকুৱেল টু মেল য'ত নেকি জেণ্ডাৰ ইকুৱেল টু মেল থাকে ন ফিমেল নাথাকে এতিয়া যদি মই ক্লিক কৰোঁ চাবা 103,904 ৰ'জ আছিল ন কলম তিনিটাই থাকিব ৰ'জ কমি যাব চাবা চোৱা এই ছেকেণ্ডটো কমি গ'ল 0.02 ছেকেণ্ডত হৈ গৈছে অ'কে এক্সেলত আগতে আমি ডেটা ৰাখিছিলোঁ ঠিক আছে কিন্তু আজিকালি আমি ডেটাবেছ ইউজ কৰোঁ কিয় তাৰো ৰিজন আছে এইটো বুজাই দি আছোঁ এক্সেলত যেতিয়া ডেটা ৰাখিছিলোঁ নহয় চোৱা ইয়াতে এক্সেলতো এনেকৈ আমি পঠাব পাৰোঁ এনেকৈ আমি ফিল্টাৰ যেনেকৈ আমি ৱেৰ ক্লথ লগাইছিলোঁ এক্সেলত এনেকৈ ফিল্টাৰ লগাব পাৰোঁ কেনেকৈ জেণ্ডাৰ ইকুৱেল টু মেল আহি গ'ল মেল ঠিক আছে এক্সেলতো এইটো বস্তু কৰিব পাৰোঁ ফিল্টাৰ ইয়াৰ্ছ ইকুৱেল টু 1 1 বছৰৰ যিবিলাকৰ এক্সপিৰিয়েঞ্চ আছে সেইবিলাকৰ ফিল্টাৰ আহি গ'ল এইটোৱেই একচুৱেলি ইয়াতে মাইক্ৰ'ছফ্টে ৱেৰ ক্লছৰ দ্বাৰা ফিল্টাৰ কৰিব দিছে ঠিক আছে এক্সেলত কি প্ৰব্লেম এক্সেলত তোমাৰ বহুত ডেটা ইউজ কৰিব নোৱাৰা তুমি এক্সেলত মানে বহুত ডেটা ষ্ট'ৰ কৰিব নোৱাৰা চোৱা যদি মই ইয়াতে কিবা এটা লিখিলোঁ হা এতিয়া মই তলত যাব লাগে কাৰণ ইয়াতকৈ বেছি ডেটা ষ্ট'ৰ কৰিব নোৱাৰে নাই কেপাচিটি নাই এক্সেলত ঠিক আছে এটা লিমিটেশ্যন আছে আৰু যেতিয়া তুমি ইমানবোৰ ডেটা ষ্ট'ৰ কৰা এক্সেলত এইটো বহুত শ্ল' হৈ যায় হেং হৈ যায় খুলিবই নোখোজিব তুমি এনালাইচিছ কি কৰিবা পিভট টেবল কেনেকৈ বনাবা এনালাইচিছ কি কৰিবা ফিল্টাৰ কেনেকৈ লগাবা বহুত টাইম লগাব আৰু আজিকালি ডেটা বহুত হৈ গৈছে আগতে কি আছিল বহুত কম মানুহ আছিল জনসংখ্যা বহুত কম আছিল এতেকে সেইকাৰণে ডেটাবেছৰ কনচেপ্টটো আহিছে যেতিয়া আমাৰ বস্তুবিলাক বেছি পপুলেশ্যন হৈ গ'ল বহুত আমাৰ ইম্পৰ্ট এক্সপৰ্ট হ'ল বহুত বস্তু কিনা হ'লোঁ বহুত বস্তু বেচা হ'লোঁ বহুতখিনি আমাৰ ট্ৰানজেকশ্যন হোৱা হ'ল বহুত ট্ৰানজেকশ্যন হয় আগতে হেল্থ ইঞ্চুৰেঞ্চ LIC পলিচি কেইজনে ৰাখিছিল নাৰাখিছিল বেছি মানুহে ন হেল্থ ইঞ্চুৰেঞ্চটো নলৈছিলে কোনো কেৱল গভৰ্ণমেণ্ট চাকৰিয়ালখিনি পাইছিল আজিকালি সকলোৱে হেল্থ ইঞ্চুৰেঞ্চ পলিচি ল'ব খোজে কাৰণ হেল্থৰ যিবিলাক কষ্ট এইবিলাক বহুত বেছি এক্সপেঞ্চিভ হৈ গৈছে হয় নে নহয় এই হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীবিলাকেও কেনেকৈ মেনেজ কৰে ডেটাবেছত ৰাখি পেলাই হয় নে নহয় যে অমুকৰ ইমান পলিচি দিছে সিহঁতৰ এই বেমাৰ হৈছে কিমান টকা তাৰ পৰা প্ৰফিট পালোঁ কিমান টকা গ'ল অভাৰঅল মই কিমান টকা কামালোঁ ইমান মানুহৰ পৰা পলিচিৰ প্ৰিমিয়াম লৈ পেলাই আৰু কেইজনক পইচা দিব লগা হ'ল মোৰ প্ৰফিট আছে নে নাই এইবিলাকতো এনালাইচিছ কৰিবৰ কাৰণে ডেটা লাগিব ন ডেটা নহ'লে কৰিব পাবা ডেটাবিলাক ষ্ট'ৰ কেনেকৈ কৰোঁ ডেটাবিলাক এই ফ্ৰণ্ট পেজেদি এই যে ৱেব পেজ থাকে নহয় ফেচবুকৰ যেনেকৈ ডেটাবিলাক ক'ৰ পৰা পাইছে আমিয়ে দিছোঁ ন ফেচবুকত ফটো আপলোড কৰি দিলোঁ এই ফটোবিলাক গৈ পেলাই ডেটাবেছত জমা হৈ গ'ল কিবা কমেণ্ট দিলোঁ ডেটাবেছত জমা হৈ গ'ল ঠিক আছে তেনেকৈ এই ষ্ট'ৰবিলাকত এম বজাৰ বা যিকোনো ষ্ট'ৰত এই যে ল'ৰাজন থাকে যে টাইপ মাৰি মাৰি যে কম্পিউটাৰত যে ফিল কৰিলে এই ডেটাবিলাক গৈ গৈতো ডেটাবেছত ষ্ট'ৰ হৈ গ'ল ঠিক আছে এতিয়া মই চিম্পল এটা দেখালোঁ এনেকৈ বহুত বেলেগ বেলেগ ধৰণৰ কুৱেৰি আছে বেলেগ বেলেগ ধৰণৰ এতিয়া চোৱা এতিয়া যদি মোক কয় এতিয়া মই ৱেৰ জেণ্ডাৰ মেল লগালোঁ ঠিক আছে মেল নালাগে তাক লাগে যিটো জেণ্ডাৰ আছে মেল আৰু ফিমেল মোৰ মেল আৰু ফিমেলৰ কাউণ্ট লাগে কি মেল কাষ্টমাৰ আৰু ফিমেল কাষ্টমাৰ কিমান আহিছে মোৰ তাত হয় নে নহয় তোমাক যদি কয় থাৰ্ড অ'কে এটা মই আৰু এক্সাম্পল দেখাই আছোঁ কৈছে যে মোক জেণ্ডাৰৰ কাউণ্ট লাগে বা টোটেল কাউণ্ট লাগে কাউণ্ট ষ্টাৰ মানে কি অল কলমৰ বা তুমি যিকোনো এটা দিব পাৰা জেণ্ডাৰ কাউণ্ট অফ জেণ্ডাৰ মানে এইটো কি দিব তোমাক জেণ্ডাৰৰ কাউণ্ট দিব গোটেই টোটেল জেণ্ডাৰৰ কিন্তু মোক সুধিছে কি মোক সুধিছে মেল আৰু ফিমেলৰ কাউণ্ট মই কাউণ্টহে দিলোঁ কিন্তু মই মেল আৰু ফিমেল ক'ত আছে এই জেণ্ডাৰটোত আছে এটাকে জেণ্ডাৰ লিখিব লাগিব ন জেণ্ডাৰৰ মোক জেণ্ডাৰটো দিয়া প্লাছ সেই জেণ্ডাৰটোৰ কাউণ্টটো দিয়া যদি মই চিম্পলি এনেকৈ ৰান কৰোঁ চলিব জানো সেইকাৰণে ষ্ট্ৰাকচাৰ কুৱেৰি লেংগুৱেজটো মই বুজাব চেষ্টা কৰিম কাৰণ কেৱল এনেকৈ লিখিলে নহ'ব ইয়াত আৰু কি লিখিবলৈ কিছুমান আৰু
মানে ক্লজ আছে যিবিলাকে সিকুৱেল কৰি লিখাত আমাক সহায় কৰে বা সিকুৱেলটোক মানে সিকুৱেল ডেটাবেছে যিবিলাক ডিজাইনাৰ আছিল সিকুৱেল ডেটাবেছৰ যিবিলাক নেকি ব্ৰেইন আছিল চাইণ্টিষ্ট আছিল সিহঁতে যিবিলাক বনাইছিল সিকুৱেলটো সিহঁতে এইবিলাক বনাই থৈ গৈছে যে কি লিখিলে সিকুৱেলটো ৰেছপন্স কৰিব। এতিয়া মই কেৱল জেণ্ডাৰৰ কাউণ্ট লিখিলে নহ'ব, গ্ৰুপ বাই, কাৰণ মোক কি লাগে গ্ৰুপিং। কাৰণ চোৱা মই এইটো কৰি ৰান কৰি আছো হা ছেকেণ্ডটো। ইয়াতে কি আছিল মেল ফিমেল মেল ফিমেল মেল ফিমেল মেল ফিমেল। মই এনেকে গোটেইকেইটা ৰৌ নালাগে, সি কৈছে মোক দুটাই ৰৌ লাগে, কাৰণ মেলটোতো মেলে ফিমেলটো ফিমেলে আৰুতো বাকী নাই জেণ্ডাৰ। মোক কেৱল মেলৰ কাউণ্ট লাগে আৰু ফিমেলৰ কাউণ্ট লাগে, মানে দুটা ইয়াতে আহিব, এটা এনেকে আহিব মেল, এটা আহিব ফিমেল, টোটেল কাউণ্ট ধৰা যি হওক 200, সেইটো 100, বাছ এনেকে থাকে। মোক এনেকুৱা ৰিপৰ্ট লাগে এটা। ডেটা কি কৰিব লাগিব গ্ৰুপ বাই ইউজ কৰিব লাগিব, ঠিক আছে। কিয় আমি ইউজ কৰি আছো ডেটা গ্ৰুপ বাই জেণ্ডাৰ। এতিয়া কেৱল চাই যোৱা, ঠিক আছে। এতিয়া যদি এই দুটা লাইনটো মই কুৱেৰি এক্সিকিউট কৰো, দুটা লাইনটো চাবা, এটা কি কৰিব তোমাৰ গ্ৰুপ কৰিব, গোটেই ৰ'খিনি গ্ৰুপিং কৰি কেৱল জেণ্ডাৰ যিকেইটা জেণ্ডাৰ আছে সেই জেণ্ডাৰ কেইটা দেখাব আৰু তাৰ কাউণ্ট দেখাব, সেই জেণ্ডাৰৰ কাউণ্ট, ঠিক আছে। এতিয়া তুমি চোৱা এতিয়া জেণ্ডাৰ লিখা আছে, এতিয়া একো কলমৰ নাম নাই, কাৰণ এইটো মই কাউণ্ট অফ জেণ্ডাৰ কৈছো ন, একো কলমৰ নাম দিয়া নাই। ইয়াৰ কাৰণে কি হয় এলিয়াছ মানে কি এটা ছদ্ম নাম, যেনেকে আমাৰ ঘৰত মাহঁতে দেউতাহঁতে কিবা কিবি নাম দিয়ে ন, ছদ্ম নাম মানে বেলেগ এটা নাম। সেনেকে আমি ইয়াতে যিহেতু আমি কাউণ্ট অফ ইউজ কৰিছো, কাউণ্ট অফ জেণ্ডাৰ, এই জেণ্ডাৰ কলমটোৰ কোনো নাম অহা নাই কাৰণে আমি এলিয়াছ দিব পাৰো। এলিয়াছ দিয়াৰ কাৰণে কেনেকে লিখে এজ কাউণ্ট অফ জেণ্ডাৰ, অ'কে। এতিয়া চাবা এই কলমটো ন কলম নেমটো কাউণ্ট অফ জেণ্ডাৰ আহি যাব, আহি গ'ল, ঠিক আছে। বুজিলা এতিয়া সিকুৱেল কৰি কেনেকে ইউজ হয়। এতিয়া আমি ইয়াত কি শিকিম সিকুৱেলত, এবাৰ অভাৰভিউ দি দিওঁ, আমি পিছত আৰু কি মই আপলোড কৰিব চেষ্টা কৰিম, ঠিক আছে। আজি এটা মই অভাৰভিউ দিছো যে ডেটাবেছটো কি বস্তু, কিয় আমি এনেকে কুৱেৰি কৰি আছো, ঠিক আছে। মষ্টলি মই কি পঢ়াব চেষ্টা কৰিম, ৰবা, ডেটা টাইপ এটা বেলেগ বস্তু, সেইটো পিছত যাম। প্ৰথম সিকুৱেল লেংগুৱেজ যোনটো ষ্টেটমেণ্ট হয়, এই যে লিখিছো মই ষ্টেটমেণ্টবিলাক, চিলেক্ট গ্ৰুপ বা এইবিলাক ক্লজ লিখিছো যে, এইবিলাকৰ বেচিছত সিকুৱেল আমি এইকেইটা ভাগত ভাগ কৰিব পাৰো। মই যে কৈছিলো ডেটা কুৱেৰি কৰাৰ কাৰণে যোনটো আমি ইউজ কৰো সেইটো চিলেক্ট, এই ক্ৰিয়েট অল্টাৰ ড্ৰপ, ঠিক আছে, এইবিলাক মষ্টলি এনালিষ্টে ইউজ নকৰে, ঠিক আছে। তথাপিও কেতিয়াবা ইউজ কৰিব লগা হয়, আৰু এইবিলাক ইণ্টাৰভিউত সোধে, কাৰণ যেতিয়া তুমি যাবা ইণ্টাৰভিউৰ কাৰণে ডেটাবেছ বা সিকুৱেলৰ কাৰণে, এটলিষ্ট সি মানে এক্সপেক্ট কৰে যে এইবিলাক চববিলাক জানা, ঠিক আছে, গোটেইখিনি যেন জানা। এটলিষ্ট গোটেইখিনি নাজানিলেও এইখিনি DDL DQL এণ্ড DML, ইনচাৰ্ট আপডেট মাৰ্জ কল, ঠিক আছে, এইখিনি যেন জানা, এইবিলাক ইমান নাজানিলেও কথা নাই, ঠিক আছে। আৰু মই গোটেইখিনি কাভাৰ কৰিম। ইনচাৰ্টটো দেখিয়ে বুজি পাইছা, যেতিয়া ইনচাৰ্ট কৰা হয় কিবা এটা ডেটা এই ডেটাবেছৰ টেবুলত, সেইটোক কয় ইনচাৰ্ট। আৰু ইনচাৰ্ট কৰা ডেটা বা অলৰেডি যিটো ডেটা আছে সেইটোক যদি আপডেট কৰিব যাওঁ, যেনেকৈ এইটো মেল ফিমেল, চাপ'জ মোক যদি এটা আৰু লাইন লাগে ইনচাৰ্ট কৰিবৰ কাৰণে, তেতিয়া মই সেই ইনচাৰ্টটো ইউজ কৰিম। যদি মই এই মেল 41 ছেটিছফাইড এইটো যদি মই ডিছেটিছফাইড কৰিব লাগে, আপডেট কৰিব লাগে, তেতিয়া মই আপডেট কামাণ্ড ইউজ কৰিম, ঠিক আছে। এইবিলাক এটা কামাণ্ড হয়। ডিলিট, যদি ডিলিট কৰিব লাগে মই ডিলিট বুলি লিখিম, ডিলিট। আৰু যদি চিলেক্ট কৰিব লাগে, মানে ৰিট্ৰিভ কৰিব লাগে বা পুল কৰিব লাগে, তেতিয়া মই ডেটাবেছৰ পৰা এতিয়া চিলেক্ট লিখিম। মষ্টলি ডেটা এনালিষ্টে চিলেক্টতে কাম কৰে, কিয়, কাৰণ ডেটা এনালিষ্টৰ তাত ইমান মানে টেবুলৰ পৰা কিবা ডিলিট কৰাৰ কাৰণে বা আপডেট কৰাৰ কাৰণে পাৰ্মিশ্যন নাথাকিব পাৰে। মষ্ট অফ দ্য কেছেছ সিহঁতে চিলেক্ট ইউজ কৰে, কাৰণ সিহঁতৰ এনালিচিছৰ কাম। তুমি ডেটাটো মডিফাই কৰিব নালাগে নহয়, তুমি মডিফাই কিয় কৰিবা, তোমাৰ কাম হ'লে এনালিচিছ কৰা, এনালিচিছ কৰি বিজনেছক এটা ৰিপৰ্ট প্ৰেজেণ্ট কৰা বা এটা অভাৰভিউ দিয়া কি ডেটাটোত কি আছে কি নাই। সেইটো কাৰণে চিলেক্ট কুৱেৰি চাফিচিয়েণ্ট। এতিয়া কি চিলেক্ট কুৱেৰিৰ লগত বহুত কিবা কিবি আছে, আমি গো থ্ৰু কৰিম। এতিয়ালৈকে আশা কৰোঁ যিখিনি বুজালো গোটেইখিনি বুজি পাইছা, হয় নে নহয়। নেক্সট ক্লাছৰ পৰা আমি অলপমান ডিটেইল যাব চেষ্টা কৰিম, নেক্সট ছেশ্যনৰ পৰা। এতিয়ালৈকে যদি বুজি পোৱা নাই কিবা কাৰণত যদি ডাউট আছে, মোক কমেণ্ট ছেকশ্যনত লিখি দিবা, ঠিক আছে।
উম, তেতিয়াহ'লে আজিলৈকে সামৰোঁ। থেংক ইউ। লগ পাম পুনৰ।